January, and our death percentage continue to be below 50%, that is 0.49. যোৱা কেইদিনমানত বিশেষকৈ লাষ্ট 7 ডেজত আমি কণ্টিনিউয়াছলি আমি দেখা পাইছোঁ যে আমাৰ ডেইলি ডিটেকশ্যন হেজ ফলেন বিলো 50 অৰ্থাৎ এতিয়া আমি কোভিডত প্ৰতিদিনে এটলিষ্ট লাষ্ট 1 week আমি দেখা পাইছোঁ যে বেসিক্যালি ক'ব গ'লে ফ্ৰম 31st December 31st December the daily COVID positive number has fallen down to below 50, কেতিয়াবা 46, কেতিয়াবা 40. বন্ধৰ দিনত it goes down further below 20. যেনেকুৱা যোৱাকালি only 19 cases have been detected. So স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থকাৰ পিছতো স্কুল কলেজত নিয়মীয়া সকলো হৈ থকাৰ পিছতো COVID situation in Assam is under control. However, ভাৰতত আমি যেটো নতুন ভেৰিয়েন্ট দেখিছোঁ কোভিডৰ তাৰো কিছু ব্যক্তি চিনাক্তকৰণ হৈছে সেইকাৰণে আমি এটা কথা নিশ্চিত যে কমিউনিটি লেভেলত কোভিড থাকিব বহু দিনলৈ maybe it may not be like a pandemic period but covid থাকিব আৰু কোভিডৰ এগেইনষ্টত ভ্যাকচিন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ থাকিব কাৰণ ভেৰিয়াছ মিউটেটেড ভেৰিয়েন্ট কৰবাত নহয় কৰবাত নতুন ধৰণে কোভিডে আত্মপ্ৰকাশ কৰি থাকিব as long as it is there in that community. যদি আমি আমেৰিকা ইউকে এই কান্ট্ৰিজ বিলাকলৈ চাওঁ ভাৰতত যদিও কোভিড ইজ ইন ডিক্লাইন পশ্চিমীয়া দেশবিলাকত কোভিড এতিয়াও ইনক্ৰিজিং ট্ৰেণ্ডত আছে এতিয়াও ডিক্লাইন ট্ৰেণ্ডত যোৱা নাই তাৰ মানে যেতিয়াই ইণ্টাৰনেশ্যনেল ট্ৰেভেল আদি এটা নিয়মীয়া হৈ যাব ৰেষ্ট্ৰিকশন নাথাকিব তেতিয়া কোভিডে আকৌ এবাৰ আত্মপ্ৰকাশ নকৰিব বুলি আমি কোনেও ক'ব নোৱাৰো কাৰণ আমেৰিকাত এতিয়াও প্ৰতিদিনে 4-5,000 মানুহৰ মৃত্যু হৈ আছে প্ৰতিদিনে বহুত কেছ মানে কোনো তলত নামাৰ ইংগিত দেখুৱাই নাই so in that backdrop যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত ভ্যাকচিনেশন কোভিডৰ এগেইনষ্টত আৰম্ভ কৰিব সিদ্ধান্ত লৈছে 16 জানুৱাৰীৰ পৰা গভৰ্নমেন্ট অফ আসাম ওয়েলকামস দ্যাট আৰু আমি ভাবো এটো খুব সময় উপযোগী আৰু ই মানুহক বহুতখিনি বিশ্বাস দিব যে কোভিডৰ এগেইনষ্টত আমাৰ যেটো ফাইট সেই ফাইটখন আমি এটা লজিক্যাল কনক্লুজনৰ ফালে লৈ গৈ আছো যাতে মানুহে এটা নেচাৰেল ইমিউনিটি লাভ কৰিব পাৰে কোভিশিল্ড আৰু কোভ্যাক্সিন এই দুইটা ভ্যাকচিন ভাৰতবৰ্ষৰ ৰেগুলেটৰ ডাইৰেক্টৰ জেনাৰেল অফ ড্ৰাগছ কন্ট্ৰোল তেখেতসকলে ইমাৰ্জেন্সি অথৰাইজেশ্যন কৰিছে দুটা ভ্যাকচিন কোভিশিল্ড আৰু কোভ্যাক্সিন কোভিশিল্ড অক্সফোর্ডত ৰিসাৰ্চ হৈছিল কিন্তু ইয়াৰ প্ৰডাকশন ইজ ইন্ডিজেনাস যে ইয়াৰ পুনেত যেটো আমাৰ সেৰাম ইনষ্টিটিউট আছে তাতে আমাৰ কোভিশিল্ড ভাৰতত বনোৱা হৈছে কিন্তু ইয়াৰ ৰিসাৰ্চটো ইন্ডিজেনাস নহয় ৰিসাৰ্চটো ইউকেৰ পৰা আহিছে কিন্তু ইয়াৰ যেটো production is indigenous অৰ্থাৎ কোনো ভাইল আমি বাহিৰৰ পৰা নানো ভাৰততে এটো উৎপন্ন হ'ব so far as covaxin is concerned এটো 100% indigenously developed research development production এই গুটেই বিলাক আমাৰ ভাৰতবৰ্ষত হৈছে আৰু এই কোভ্যাক্সিনও ইতিমধ্যে
আমাৰ যিবিলাক সাইন্টিফিক স্ক্ৰুটিনি সেই স্ক্ৰুটিনিসমূহ পাছ কৰিছে আৰু ইয়াৰ এফিকেচি ইয়াৰ সেফটি গোটেই ইয়াৰ এফিকেচি আছে এই তিনিটা মানদণ্ডৰ ওপৰত বিবেচনা কৰা কোভ্যাক্সিনকো ভাৰতবৰ্ষৰ ৰেগুলেটৰী অথৰিটিয়ে ইমাৰ্জেন্সি ইউজৰ কাৰণে আমাক অথৰাইজ কৰিছে ইন বেকড্ৰপ অফ ডেট যে আমাৰ লগত এতিয়া কোভিচিল্ডো আছে কোভ্যাক্সিনো আছে India is going for a massive vaccination drive from tomorrow. World's largest vaccination drive Bharatot অহা কালিৰ পৰা undertake কৰা হ'ব because it is going to cover more than 30 crores of its population. So 30 কোটিতকৈ ওপৰত populationক যেতিয়া আমি cover কৰিম it will become the world biggest vaccination drive. Aji America jodi ami sabo jao their target is 350 million. That means 3 crores 50 lakhs. So that is their kiman ase America vaccination is America 11 million ha teolukor kiman hobo 350 million আৰু আমাৰ কিমান হ'ব 30% in billion terms আমাৰ 130 crores আছে sir so 1130 million so 350 and 1130 so that kind of আমাৰ হাতত থাকিব যে আমি কিমান মানুহক আমি ভ্যাকসিনেশন কৰিম at the end of the day and which will be the largest vaccination drive in the world যেটো হ'ব গৈ আছে কিন্তু ইয়াক আমি ফেজিং কৰিছো কাৰণ ইমান ভ্যাকসিন পোৱাও সম্ভৱ নহয় আৰু ইমান ভ্যাকসিন এভেইলেবল নহয় so how we have planned প্ৰথম যিখিনিক আমি কোভিড ওয়াৰিয়ৰ বুলি কওঁ that means doctor nurse paramedical staff ambulance driver cleaning staff যিখিনি মানুহে physically covid patientক deal কৰিব লাগে they have to deal them physically interface আছে তাৰ মানে at any point of time infection হ'ব পাৰে সেই মানুহখিনিক আমি নাম দিছো বা আমি এটা ডেজিগনেট কৰিছো যে they are the covid warrior পিছত next যেটো definition কৰা হৈছে frontline staff basically police paramilitary they are coming under the second definition that they will be the frontline army or frontline workers frontline warriors ji boli ami naam nidu kiyo in the third jito actually that will be the mass vaccination boli ami jito kom hetu hobo person above 50 years so jiman 50 years or uporot manu ase সকলোকে এই ভ্যাকসিনেশন ড্ৰাইভত ইনক্লুড কৰা হ'ব তাৰ লগত below 50 years ডেকা লৰাও হ'ব পাৰে ইভেন চাইল্ড হ'ব পাৰে যিকোনো হ'ব পাৰে if comorbidity is present কোনোবা লৰা টাইপ 2 ডায়াবেটিস আছে কিন্তু বয়স 18 বছৰ only but that means he has a comorbid condition গটিকে এই লৰাজন below 50 years হলেও he will be given vaccine so below 50 everyone above 50 everyone below 50 people with comorbidity jar pressure আছে diabetics আছে কাৰোবাৰ কিডনিৰ প্ৰবলেম আছে যিবিলাকৰ comorbid situation আছে আৰু এই গুটেইখিনি মানুহক যদি আমি সাঙৰি লওঁ তেতিয়ালে ইন্ডিয়াৰ কনটেক্সটত this is 30 crores population আমাৰ অসমত কিমান হ'ব 3% around
আমাৰ অসমৰ ক্ষেত্ৰত এই গোটেই পপুলেশ্যনখিনিক যদি আমি চাব যাওঁ same 33% এইটো ৰেঞ্জত so we have tentatively calculated around 90 lakhs to 1 crore কাৰণ তাৰ আমি এতিয়াও পৰ্টেলত নাম এন্ট্ৰি কৰা নাই আমি এটা থাম ৰুলত গৈ আছো by going by a census figure কিন্তু আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো ইন দা পৰ্টেল প্ৰথম হৈছে 1.9 lakhs health worker যাক আমি ক্যাটেগৰি 1 ত কৈছো কোভিড ওয়াৰিয়ৰ then 1 lakhs frontline worker so as of now we have registered 2.9 lakhs person in our portal ভাৰত চৰকাৰে ইয়াৰ কাৰণে এটা ডেডিকেটেড পোৰ্টেল উলিয়াইছে যাৰ নাম কোভিন COWIN কোভিন সো কোভিন পোৰ্টেলত ৰেজিষ্টাৰ কৰা মানুহে ভ্যাকচিন পাব পাৰিব সো অসমত আমি কোভিন পোৰ্টেলত we have registered 2.9 lakhs person but 2.9 lakhs or 1 lakh etia napabo they will be the second stage 1.9 lakh etia ami vaccine dim from tomorrow a 1.9 lakhs as I have told you before that this is for the health worker category right from doctor to support staff but private and government both it is not only for the government healthcare it is both for the private as well as public health institute so a duita category our registered beneficiary is 2.9 lakhs against 2.9 lakhs beneficiary ami 8651 আমি ভ্যাকসিনেটৰক ট্ৰেইন কৰিছো 8651 vaccinators has been trained they are basically our ANMs auxiliary nurse midwife ANMs যি নৰ্মেল ইমিউনাইজেশ্যন কৰে ইয়াৰ ভিতৰতে 8651 ভ্যাকচিনেটৰছক আমি ট্ৰেইন কৰিছো আৰু তেওঁলোকক সুপাৰভাইজ কৰাৰ কাৰণে 1300 আমি ট্ৰেইন সুপাৰভাইজাৰ আমি কৰিছো সুপাৰভাইজাৰ ট্ৰেইন কৰিছো who are mainly doctor so 8651 are the nurses and 1300 they are mainly doctor who will be the trained supervisors আৰু এই 1.9 lakhs মানুহক আমি ভ্যাকসিনেশন কৰিবৰ কাৰণে এতিয়া আমি ভ্যাকসিনেশন সাইট ক্ৰিয়েট কৰিছো 65 ভ্যাকসিনেশন সাইটত আমি 1.9 lakhs আমি মেডিকেল ওয়ার্কারক হেলথ ওয়ার্কারক আমি ভ্যাকসিনেশন কৰিম ইয়াত এখন লিষ্ট আছে আমাৰ যেটো 65 সাইট কোনোবা ডিস্ট্ৰিক্টত দুটা তিনিটা so we'll make this list will make available on your WhatsApp so that you can find out where this 65 is actually 65টা সাইট হ'ব যেনেকে বাসকাত দুটা হ'ব বৰমা PHC and Robi Boru district hospital বৰপেটা মেডিকেল কলেজ বৰপেটা সিভিল হস্পিটাল বৰপেটা ৰোড PHC বিশ্বনাথত বিশ্বনাথ চাৰিআলি মহকুমা হস্পিটাল বঙাইগাঁও সিভিল হস্পিটাল as well as MG model hospital korbat private hospitals are also designated for the session site so 33 district aru 65 number of health institute eto cover hobo which will include 7 medical college and 24 district hospital ইয়াৰ 65 or ভিতৰতে 7খন medical college আছে
24খন ডিস্ট্ৰিক্ট হস্পিটালো ইনক্লুডেড হৈ আছে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10:30 বজাত ভেকচিনেশ্যন ড্ৰাইভটো আৰম্ভ কৰিব, শুভাৰম্ভ কৰিব। গুৱাহাটী মেডিকেল কলেজ, নগাঁও চিভিল হস্পিটাল and Tezpur Medical College will be directly linked to the ceremony. যেটো প্ৰধানমন্ত্ৰীয়ে ceremony আৰম্ভ কৰিব, two-way link হ'ব with Guwahati Medical College, Nagaon Civil Hospital and Tezpur Medical College. All other institutes will be linked, but these three institutes will be linked two-way. So PM might put some question or whatever. So this institute will be linked two-way. A vaccination drive to Kuribo Kane, as I have told you that our targeted beneficiary is 1.9 lakhs. So obviously we need 3,80,000 doses. But as of now we have received 2,21,500 doses. 2,21,500 doses. Out of these, 2,01,500 doses are Covishield and 20,000 doses are Covaxin. Covishield লবৰ কাৰণে কোনো কনসেন্ট পেপাৰত সহি কৰিব নালাগে। কিন্তু কোভ্যাক্সিন লোৱাৰ আগতে এটা ৰিটেন কনসেন্ট দিব লাগিব। But both are voluntary. Whether you take oral consent or written consent, eto kono jabardasti diya nohoy. It is a complete voluntary initiative. Konobai lobo pare, konobai nolobo pare. But going by the challenges the medical staff is facing for last 1 year continuously, so it is necessary and it is imperative, eto proyojoniyo jate সকলো medical professional and frontline worker এই ভ্যাকসিনেশন তো লয়। আমি এটা ভাইলত 10 ডোজ আহিব, কোভ্যাক্সিন 20 ডোজ আহিব। গতিকে এজন দুজন আহিলে নাৰ্ছ গৰাকীয়ে ভ্যাকসিন নিদিয়ে, সন্মুখত 10 গৰাকী হোৱাৰ পিছতহে ভ্যাকসিন দিব। কাৰণ এবাৰ যদি ভাইলছটো খুলে সি 4 ঘণ্টাত বেয়া হৈ যাব। সেইকাৰণে ইয়াত হয়তো এজন দুজন কৰি নহব, 10 জন তেওঁৰ সন্মুখত গোট খোৱাৰ পিছতহে ভ্যাকসিন দিব। প্ৰত্যেকজন ব্যক্তিয়ে কোন তাৰিখে ভ্যাকসিন ললে, কোট ললে, লগে লগে এই কোৱিন পোৰ্টেলটোত আপলোড হ'ব, যাতে 28 দিনৰ দিনাখন উই গেটছ এ ৰিমাইণ্ডাৰ যে অমুকৰ 28 দিন হৈ আছে। কাৰণ 28 দিনত তেওঁ সেকেন্ড ডোজ ল'ব লাগিব। 28 দিনৰ পিছতো আৰু 14 দিন ৰখিব লাগিব। After that only he will be immune. So there will be many cases first vaccination লোৱাৰ পিছতো মানুহৰ কোভিড হ'ব। So there will be people who will say that vaccination drive has been failed. But প্ৰথম ডোজত কোনো ধৰণৰ ইমিউনিটি নাপায়। প্ৰথম ডোজৰ পিছত সেকেন্ড ডোজ ল'ব লাগিব। সেকেন্ড ডোজ লোৱাৰ পিছতো 14 দিন ৰখিব লাগিব। তাৰ পিছতহে মানুহজন immune হ'ব, his T cells will be activated to resist the COVID-19. গতিকে প্ৰথম ডোজ লোৱাৰ পিছত আমি বহুত মানুহ পাব পাৰো যাৰ কোভিড হৈ যাব, আৰু সেইলৈ কনফিউজনো হয়। বাট এইটো কথা বুজি পাব লাগিব যে 2 ভ্যাকচিনস ইন এ 28 days ইন্টাৰভেল ল'ব লাগিব, তাৰ পিছতো 14 দিন অপেক্ষা কৰিব লাগিব। So basically only after 45 days from the first vaccine that immunity will be activated. আৰু যদি কোনোবাই ফাৰ্স্ট ডোজ লৈ সেকেন্ড ডোজটো স্কিপ কৰি দিয়ে, then his immunity will not come. গতিকে এই দুটা কেভিয়েট
এই ভ্যাকসিনেশ্যন ড্ৰাইভৰ লগত থাকিব। সিদিনাখন মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সত মই আছিলোঁ। তাতে যিসকল সাইণ্টিষ্ট ভিডিঅ' কনফাৰেন্সত আছিলে, ৰাইট ফ্ৰম মেম্বাৰ নীতি, ডক্টৰ পল এণ্ড everybody has said that given an opportunity, we'll take Covaxin. Because it is equally secure, it is equally safe, but it is indigenously development. A pride of being Indian is associated with Covaxin. That আমি ইণ্ডিয়াই তৈয়াৰ কৰা এটা ভ্যাকচিন লৈছোঁ আৰু ইয়াত কোনো প্ৰব্লেম নাই, কাৰণ ইট ইজ ইকুৱেলি ছেফ, ইকুৱেলি ছিকিউৰ। চ' সিদিনাখন ভিডিঅ' কনফাৰেন্সত ICMR যিমান সাইণ্টিষ্ট আছে, everybody has said that we are going to take Covaxin. So এই কোনো ডিসপিউট নাই যে কোভ্যাক্সিন কোভিশিল্ড, because Covaxin is equally safe and equally secure. অহাকালি 10:30 বজাত আমি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই ভ্যাকচিন ড্ৰাইভটো আৰম্ভ কৰিব, প্ৰথম 12 গৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ যে আপোনালোকে ভ্যাকচিনটো লওক। সো প্ৰথম ভ্যাকচিন পাব ডক্টৰ উমেশ চন্দ্ৰ শৰ্মা, ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ, শংকৰদেৱ ইউনিভাৰ্চিটি of Health Sciences. Second vaccine lobo Dr. Dhrubajyoti Bora, former president of Ahom Sahitya Sabha and former principal Borpeta Medical College. Third vaccine lobo Padma Shri Dr. Ilyas Ali, retired head of the department, Guwahati Medical College, Surgery Department. Fourth vaccine lobo Dr. Bibhas Chandra Goswami, Director, Cancer Institute, Guwahati Medical College. Fifth vaccine lobo Dr. Subhas Khanna from Swagat Hospital, a renowned surgeon. Tar pisot vaccine lobo Dr. Harsha Bhattacharya. We all know about him. He is from Shankardev Netralaya. So tekhete vaccine lobo. Tar pisot to give the vaccination drive, je etu ami kabak lobo koar agote ami nije disu, to set up the ideals. Amar tiniujon director, dujon director, ejon doctor nohoy, Dr. Rothindra Bhuya aru Dr. Anup Burman, Director Health Service আৰু Director Medical Education আমাৰ ইয়াত আছে, তেওঁলোকে ভ্যাকচিন ল'ব। তাৰ পিছত ডক্টৰ অচ্যুত বৈশ্য, প্ৰিন্সিপাল গুৱাহাটী মেডিকেল কলেজ, তেওঁ ভ্যাকচিন ল'ব। ডক্টৰ অভিজিত শৰ্মা, তেখেতে ভ্যাকচিন ল'ব, সুপাৰিনটেণ্ডেণ্ট GMCH। ডক্টৰ ব্ৰজেন লহকৰ, তেখেত চিফ কনচালটেণ্ট অফ হেল্থ চিটি হস্পিটেল, তেওঁ ভ্যাকচিন ল'ব। আৰু Dr. Manoj Chaudhary, Additional DME and Executive Director of National Health, Additional Director of Director Medical Education, Aru ED, Executive Director of NHM, Dr. Manoj Chaudhary, tekheteo vaccine lobo. Eikhini hol amar prothom ji 12 jon ব্যক্তিয়ে vaccine lobo. এই 12 জন ব্যক্তিক ভ্যাকচিনেশন লোৱাৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্য এইটোৱে, যাতে গোটেই প্ৰসিডিং গেটছ এ সোলেমনিটি আৰু এটা লিডাৰশ্বিপ, that leadership is taking the first shots, সেইটো এটা এষ্টাব্লিছ হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি উপস্থিত থকাৰ পৰিৱৰ্তে কালি ভ্যাকচিনেশন ড্ৰাইভৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকিব। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে ৰিকুৱেষ্ট কৰিছে যাতে নো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, কোনো পলিটিচিয়ানে এই ভ্যাকচিন নলয়, because according to him the first rights of the vaccine
lies with our COVID warrior. গতিকে সকলোৱে লোৱাৰ পিছত আমি ল'ব লাগে, আমি প্ৰথমত ল'ব নালাগে। মই এটা কোৱেশ্চন কৰিব খুজিছোঁ যে যিকোনো ভেকচিনেশ্যন ড্ৰাইভ হতে AFI অৰ্থাৎ এডভাৰ্স ইম্পেক্ট মানুহৰ হয়, কেতিয়াবা পেটৰ অসুখ, কেতিয়াবা বমি, যেহেতু এই ভেকচিন আমি প্ৰথম মেডিকেল প্ৰফেশ্যনেলক দিম, তাত আমাৰ কোনো ভয় নাই, কাৰণ তেওঁলোকে জানেই, দে নোজ এবাউট AFI। যেতিয়া আমি মানুহৰ মাজত যাম, তেতিয়া আমি সংবাদ মাধ্যমৰো সহযোগিতা বিচাৰিম যে বমি লগা, অলপ মূৰ কামুৰণি, অকণমান জ্বৰ, দিজ আৰ নেচাৰেল। আমাৰ সৰুতে যেতিয়া আমি ভেকচিন লৈছিলোঁ তেতিয়া আমাৰো ৰাতি জ্বৰ উঠিছিল। চ' দিজ আৰ এ ভেৰি ভেৰি কমন ছাইড এফেক্ট। অহাকালি আমি ইমান বুজাবলগীয়া নহয়, বিকজ দিছ ভেকচিন উইল বি টেকেন বাই দ্য মেডিকেল প্ৰফেশ্যনেলছ হু আৰ ৱেল এৱেৰ। কিন্তু যেতিয়া আমি মাছত যাম, 50 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ মাজত যাম, তেতিয়া ডেফিনেটলি আমাক মিডিয়াৰ সহায় লাগিব টু ক্ৰিয়েট এ এৱাৰনেছ about the positive impact and probable adverse impact, যিটো ক্ষণস্থায়ী অকণমান, যিটো আমি গেইন পাম লাইফ লং বা আমি এটা পিৰিয়ডিকেল কভাৰেজ পাম, তাৰ বিপৰীতে AFI ইজ এ পেইন যিটো আমি এবজৰ্ভ কৰিব লাগে, so that we get a longer immunity. কিন্তু এতিয়া যেহেতু আমি মেডিকেল প্ৰফেশ্যনেলছকে এইটো ভেকচিন দিব গৈ আছোঁ, probably that discussion is not very important, because all medical professionals are well aware about the probable side effect which will be seen in some individual, which will be below 2 to 3% of the people. 100 জনে যদি ভেকচিন লয়, এজন বা দুজনৰ গাত এনেকুৱা সাইড এফেক্ট, বমি বা নজিয়া, এই ধৰণৰ দুই এটা সৰু সুৰা সাইড এফেক্ট আমি দেখা পাব পাৰোঁ। চ' বহুতখিনি সংবাদ মাধ্যমৰ বন্ধুৱে জানিব খুজি আছিল ৰিগাৰ্ডিং দ্য ভেকচিনেশ্যন প্ৰিপেয়াৰ্ডনেছ, ভেকচিনেশ্যন ড্ৰাইভ, কোনে পাব, কেনেকৈ পাব। চ' আই ট্ৰাই টু ক্লাৰিফাইড এভৰি পইণ্টছ। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, ডেফিনেটলি ইউ কেন ৰেইজ ইউৰ কুৱেশ্যন এণ্ড আই উইল ট্ৰাই টু এনচাৰ। অনলি থিং ডেট এই গোটেই ভেকচিনেশ্যনটোৰ যিটো ক্ৰিটিকেল পাৰ্ট, সেইটো হৈছে কোল্ড চেইন মুভমেণ্ট। যদি এই ভেকচিনটো কোল্ড চেইনৰ পৰা বাহিৰত ওলাই যায়, ইয়াৰ এফিকেচি নাথাকিব। কিছুমান নাৰ্ছে কি কৰিব যে 5 জনক দি দিলে আৰু 5 জন সন্মুখত নাই, ৰখি থাকিব, 4 ঘণ্টা পাৰ হৈ যাব, তাৰ পিছত যোনে ভেকচিন ল'ব, সেই ভেকচিনটো কেতিয়াও এফিকেচি নাথাকিব। চ' কোল্ড চেইন মুভমেণ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' লাষ্ট 2-3 মাহত আৱাৰ এণ্টায়াৰ ফ'কাছ was to train our people on cold chain management. আমাৰ যিমানখিনি ভেকচিন আহিছে, first the vaccine has been stored in the central vaccination store, যিটো আমাৰ DHS FW মেনেজ কৰে। তাৰ পৰা এইটো গুচি গৈছে to the 5 regional vaccination store. ক'ত ক'ত আমাৰ আছে? গুৱাহাটী, গোৱালপাৰা, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ। এইকেইটা জেগাত গুৱাহাটী, গোৱালপাৰা, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, তাতে এতিয়া ভেকচিনবিলাক আছে। এণ্ড একৰ্ডিং টু দ্য নিড, 65 চাইটলৈকে তাৰ পৰা গৈ থাকিব। আৰু আমাৰ বৰ্তমান গোটেই ৰাজ্যত, আজি আমাক দৰকাৰ নহয়, 65 ভেকচিনেশ্যন চাইটছ আমাৰ আছে, কিন্তু অসমত ফৰ ৰুটিন ভেকচিনেশ্যন আমাৰ 723 কোল্ড চেইন পইণ্টছ আছে। তাৰ পৰা আমি আৰু তলত 5000 আমাৰ ভেকচিনেশ্যন চাইট আছে, 720 কোল্ড চেইন পইণ্টছ আছে। তাৰ পৰা আৰু ডাউনলৈকে ভেকচিনটো গুচি যায় থ্ৰু কেৰি বেগছ, যিটো আইচ বক্স বুলি আমি যাক কওঁ। চ' এপেক্স ইজ দ্য ষ্টেট region, then cold chain points. From cold chain points to vaccine site through ice bag. কিন্তু আমাক সেইটো এতিয়া দৰকাৰ নহয়।
because now present 65 sites jot ami loisu tat cold chain points ase tamane freeze refrigerator all are available. So for at least for this phase of vaccination our cold chain is very robust aru ami khub dhuniya koi establish koribo parisu. Gotike ekhini amar asil. If you have any question you can ask. Amar edinot ami kiman kori? So edinot ami 100 koi besi nokoru eta side. So 65 sites ase. So 6,500 vaccination will take place. আমি 3 কোটি 30 লাখৰটো যিমান নৱজাতক জন্ম হয় আমি তো সবক ভ্যাকসিন দি থাকো। সো বছৰি আমাৰ 6-7 লাখ শিশু জন্ম হয় আৰু আমি নিৰন্তৰভাৱে 6-7 লাখ শিশুক আমি ভ্যাকসিনেশন দিও আৰু 6 বছৰৰ শিশুলৈকে ভ্যাকসিনেশন পাই থাকে। সো প্ৰত্যেক বছৰতে 36 লাখ মানুহকটো আমি without any preparation ami diu tamane that has been robust now etu eta system ot porigonito hoise jetia covid vaccine ami pam ami ei system tok aru upgrade kori ami 90 lakhs leke loi jabo laibo kinu edinote nohoy over a period of 3 months 4 months teneke hobo karon ami 4 din he covid vaccine dim baki 2 din ami routine immunization to ami maintain rakhim সদায় কোভিড আমি নিদিও আমি মাত্ৰ সপ্তাহত 4 দিন হে কোভিড ভ্যাকসিন দিম বাকি কেদিন রুটিন ভ্যাকসিনেশন উইল কন্টিনিউ যাতে কোনো শিশুৰ অসুবিধা নহয় 6,500 into that is the timeline is we have to complete 2.9 lakhs but in the first phase we have to do 1.9 lakhs. So 1.9 lakhs 7,000 jodi ami daily cover koru gotike apnaloke dhori lobo pare je it will take a month. Ei phase tut binamulia third phase tut ki hobo government ami nemak jonua nai কিন্তু for the covid warrior and frontline worker ji ami vaccine pam 1.9 lakhs plus 1 lakhs 2.9 lakhs nearly 3 lakhs those vaccines will be free 3 lakhor pisor to ki hobo ami najano kintu apnaloke jane je Ahom Arogya Nidhit ami ji toka raijor pra paisilo সেইখিনি আমি একাখৰিয়াকৈ savings account ot ami bhal kori rakhi thoi disu যদি গভর্নমেন্ট অফ ইন্ডিয়া কয় যে 50% স্টেটে দিব লাগিব 30% স্টেটে দিব লাগিব এই যেটো কোভিডৰ সময়ত ৰাইজে এটকা দুটকা কৈ আমাক দিছিলে সেই পইচাখিনিয়ে আমি ভ্যাকসিনৰ কামত খৰচ কৰিম যদিহে ভাৰত চৰকাৰে আমাক কয় যে তোমালোকেও এটা পার্সেন্টেজ দিব লাগিব সো মেন্টালি we have that amount tar logot definitely rajya sarkare aru toka dibo jodi amar contribution or provision hoy কিন্তু সেই বিষয় এতিয়ালৈকে মোদী ডাঙৰীয়া একো উল্লেখ কৰা নাই তেওঁ খালি কৈছে যে প্ৰথম 3 লাখ ডোজ আপোনালোকক আমি বিনামূলীয়া কৈ দিছো পিছৰ কথা আমি পিছত পাতিম থাকিব পাৰে ইট ইজ এ ভলেন্টিয়াৰি সো উই হ্যাভ নো ইস্যু কোনোবাই যদি এটু লৈ পেলে আমি এটা ড্ৰামা আৰম্ভ কৰিব খোজা নাই হেজিটেশন ইজ কোৱাইট নেচাৰেল গতিকে কোনোবাই যদি নলয়ও আমাৰ কবলগীয়া নাই কিন্তু যিখিনিয়ে কোভিড পেশেন্টক ট্ৰিটমেন্ট কৰি আছে আমি সেইখিনিক এনকাৰেজ কৰি লুৱাই দিম যাতে আমাক ভৱিষ্যতে আমাৰ অসুবিধা নহয় আমাৰ এটা কোৰ টিম আছে যি কোভিডক ট্ৰিটমেন্ট কৰিলে that core team constituted 10,000 people so heikhiniye jodi loy amar purpose to serve hoi jabo Kalapahar medical eta medical college all doctors are not in covid duty kire jodi mur 10,000 medical manuhe loi loy health and doctor nurse then more purpose is solved from the public view public interest point of view but it is important
যে যিহেতু যিকোনো পেচেণ্ট যায় কোভিড বুলি কোনেও ক'ব নোৱাৰে ডক্টৰজনে চাৰ্জাৰী কৰি দিবলগীয়া হয় so it is important for the medical professionals to take the vaccine this is the biggest gift by the Prime Minister Modi to the medical professionals গতিকে মই নাভাবো যে তাত ডিবেট কৰাৰ কিবা ৰাস্তা আছে this is the biggest gift Prime Minister has extended to our COVID warriors. But we are not on target hunting spree. The iman target amar hobo lagibo kiba hobo lagibo. We are fine. This is absolutely voluntary. That health workers on amar problem nai. Teoluke jane. খালি মিডিয়াই হেতু এক্সট্ৰাঅৰ্ডিনাৰিলি পিক কৰিব নালাগে কিহৰ কাৰণে হেলথ ওয়াৰ্কাৰ এটো জানি যে মোৰটো অলপ বিখাই অলপমান দে আৰ এৱে তেওঁ এই টাৰ্গেট গ্ৰুপত আমাৰ মানুহৰ পৰা ভয় নাই মিডিয়াই দিলেও নেক্সট দিনাখন তেওঁলোকে ল'ব বিকজ দে আৰ ৱেল এৱেৰ এবাউট হোৱাট ইজ AEFI অৰ হোৱাট ইজ এডভাৰ্স ইম্পেক্ট দে নোজ ইট গতিকে এইটো পৰ্যায়ত আমাৰ পাব্লিচিটি বা এই লৈ আমাৰ বহুত বেছি ইস্যুজ নাই কিন্তু যেতিয়া আমি জনসাধাৰণৰ মাজত সোমাই যাম ভ্যাকচিন লৈ তেতিয়া ডেফিনেটলি মিডিয়া হ্যাজ টু প্লে এ ক্ৰুচিয়েল ৰোল $2.9 lakhs is the first phase, but 1.9 lakhs is the first stage. Immediate 1.9 lakhs, followed by 1 lakh. So total is 2.9 lakhs. And how long will it take for completing the first stage, 1.9? 7,000 per day will take approximately 1 month. But it is 4 days in a week. So I think we'll take 8 weeks to finish the first stage of first phase, which is equivalent to 1.9 lakhs. So we'll take approximately 8 weeks. Also, you have said that there are 65 sites at present. How many of them are you going to inoculate people with Covishield, and how many of them with Covaxin? Six sites will be with Covaxin. And 59 sites will be with Covishield. Is there any site which is where both the No. Because to avoid complicacy, duplicacy, error in data entry, because you have to give the second dose. So we have clearly demarcated where Covaxin is going, and we have clearly demarcated where Covishield is going. There will be no duplicacy. And Government of India is monitoring all those things through the CoWIN portal. ছয়টা সাইডত যোনে ল'ব তেওঁ কোভ্যাক্সিন পাব 6 সাইড 59 সাইডত যোন যাব তেওঁ কোভিশিল্ড পাব সেম যোনে কোভিশিল্ড পাইছে সি কোভিশিল্ডে সেকেন্ড ডোজ পাব লাগিব যোনে কোভ্যাক্সিন পাইছে সি সেকেন্ড ডোজ কোভ্যাক্সিনে পাব লাগিব সো দা সাইটস উইল বি ডিফারেন্ট যত এবাৰ কোভিশিল্ড সোমাই গল তাত আমি কোভ্যাক্সিন নিদিও যত এবাৰ কোভ্যাক্সিন সোমাই গল তাত আমি কোভিশিল্ড নিদিও নালাগে জাষ্ট 14 দিন এটা গ্যাপ পিৰিয়ড তাৰমানে শৰীৰত ভ্যাকচিনটো পোৱাৰ লগে লগে সি কাম নকৰে সি ভ্যাকচিনটোৱে এক্টিভেট কৰোতে এটা টাইম লিমিট লাগে সো দুটা ভ্যাকচিন দিয়াৰ পিছত ফাৰ্স্ট ডোজ সেকেন্ড ডোজ 28 ডেজত তাৰ পিছতো ভ্যাকচিনটোৱে এক্টিভেট কৰোতে বডিৰ অংগ পতংগক সেই যুদ্ধখন দিবৰ কাৰণে সাজু কৰোতে they took another 14 days 14 so আজি যদি মই ভ্যাকচিন লওঁ দ্বিতীয়টো লওঁ 28 ডেজত তাৰ পিছতো আৰু 14 দিন ৰখিব লাগিব so only after 45 days I will be fully protected
But protection or percentage আছে Covishield is how many percent? আৰু Covaxin? So যদি 100 জনে ভ্যাকসিন লয় not necessary যে সবে protection পাব খুব low immunity থাকা মানুহে হয়তো protection নাপাবও পাৰে but the efficacy rate as declared by Oxford is 70 ইণ্ডিয়াত কিমান ইণ্ডিয়াত efficacy টো অলপ বেছি দেখুৱাই আছে যাৰ নহয় যোনে protection নাপায় তাৰ ক্ষেত্ৰত কি কৰিব লাগিব সেই কথাটো এতিয়ালৈকে আমি চৰ্চা কৰা নাই কাৰণ তাৰ লোৱাৰ পিছত হয়তো কাৰো কোভিড হোৱা নাই এতিয়ালৈকে গতিকে these are all laboratory findings or clinical trial finding যেটা mass levelত যাব হয়তো সকলোৱে পাই যাব পাৰে so these are only finding in the clinical trial pregnant mothers or feeding mothers not given, sir. কৈ দিও Not recommended in pregnancy. basically for pregnant mother it is not recommended And children below 18 years. আৰু children below 18 years কিন্তু আমি হেবিলাক এতিয়া এই কাৰণে ডিসকাস কৰা নাই anyway they will not get it now so এইটো তো কালি ডক্টৰ আৰু নাৰ্স কোনো হেলথ ওয়ার্কাৰ below 18 years নাই কিন্তু যদি আমি জেনাৰেলি চাব যাও that কোনে কোনে আমাৰ কন্ট্ৰা ইন্ডিকেশন আছে people with a history of anaphylactic or allergic reaction immediate or delayed onset allergic reaction to vaccine এনেকে আপোনাৰ কাৰ আছে কন্ট্ৰা ইন্ডিকেশন আছে কিন্তু as of now medical fraternity ৰো pregnant lady সকলে লব নালাগে so pregnant lady must avoid they should not take neither Covishield nor Covaxin আর বাকি 18 বছৰ তলৰ লৰাই লব নোৱাৰাটো এটো আজি আমি ডিসকাশন কৰি কোনো লাভ নাই কাৰণ anyway we are not going to give them because since the vaccine is here so baki restriction all restriction অসমতো there is no restriction now আমি তো 1 February পৰা we have already ordered the hostel will start functioning normally all hostel. There is only a minor restriction that primary school আমাৰ অকনমান আমি ফেজিং কৰি ৰাখিছো বাকি up to university everything has been normal আগতে আমি hostel only final year studentৰ কাৰণে খুলিছিলো with effect from 1st February hostel will start functioning like pre-COVID period testing চলি থাকিব but quarantine নাথাকে এটা there is no quarantine only testing cinema hall 100% cinema hallৰ ক্ষেত্ৰত we have to go by the MHA guideline negative আছে এতিয়ালৈকে আমি 5টা পঠাইছিলো we have sent 5 samples all negative আৰু বেলেগ একো নিয়ম নাই ভ্যাকসিন লব লাগে লৈ পেলাই ঘৰত হিদিনাখন বহুত বেছি মেডিকেলৰ পৰা দূৰত যাব নালাগে অলপ ওচৰে পাছৰে থাকিব লাগে যদি কিবা কাৰণত জ্বৰতৰ উঠে ডক্টৰক দেখুৱাই লব লাগে আৰু নহলে ফাইন নেক্সট দুদিনৰ পিছত আৰু তেওঁ টেনচন নাই আৰু কোভ্যাক্সিনৰ ক্ষেত্ৰত ৰিটেন কনসেন্ট আৰু কোভিশিল্ডৰ ক্ষেত্ৰত অৰেল কনসেন্ট বাট ইন both the case consent is required without consent নহব আৰু না না কাৰণ তেওঁলোক মেডিকেলৰ প্ৰফেশনেল তেওঁলোকে জানে কোনটো লব লাগে নলাগে কিন্তু আমাক যিখিনি কোভিডৰ ফাইটৰ কাৰণে যি 10,000 মানুহ লাগে সেইখিনিক আমি অলপ এনকাৰেজ কৰি হলেও কৰাই লম আৰু কাৰণ নহলে সদায় পিপি কিট সদায় ৰেস্ট্ৰিকশন এনেকুৱা ট্ৰিটমেন্ট কৰিলে আমাৰ অসুবিধা হয় আমি যদি ডক্টৰ সকলে যদি এবছৰ আগতে ভ্যাকসিন পালেহেঁতেন
আমি যি কোভিড ডেথ আজি 1100 1200 দেখিছোঁ, ইট উড হেভ বিন বিলো 200, কাৰণ ছিনিয়ৰ ডক্টৰখিনি যাব নোৱাৰে। আমি হাক দি থৈ দিছোঁ যে এবভ 60 ইয়াৰ্ছখিনি নাহিব বুলি, সেইখিনি আটাইতকৈ অভিজ্ঞ ডক্টৰ। গতিকে যদি তেওঁলোকৰ ভেকচিন থাকিলেহেঁতেন, ইভেন ডক্টৰ এবভ 60 উড হেভ বিন এণ্টাৰ্ড ইন টু দ্য কোভিড ৱাৰ্ড। গতিকে সেইকাৰণে বহুত পেচেণ্টে খুব ভাল, মানে ইনস্পাইট অফ আৱাৰ বেষ্ট এফৰ্ট, যিহেতু 60 ইয়াৰ্ছৰ ওপৰত যাব নোৱাৰে, তাৰমানে কোনো প্ৰফেচাৰেই যাব পৰা নাই, ডেকা ল'ৰাখিনিক বাদ দি। Sir, huge staff এটা এতিয়া কোভিডৰ এই প্ৰচেছত জড়িত হ'ব ভেকচিনেশ্যনৰ বাকী নৰ্মেল বাকী চিকিৎসাৰ ক্ষেত্ৰত এটা চেলেঞ্জ নহ'ব নে? আমাৰ ছিষ্টেমটোৱে বেলেগ।